हेलो स्टूडेंट्स स्वागतम জানাইছো তোমালোক সকলোকে মই এটা নতুনকে সিরিজ এটা আৰম্ভ কৰিব গৈ আছো যত যোনটো গভৰ্ণমেণ্ট অফ আসামৰ পৰা নতুন এডিশন আহিছে ক্লাস 6 ৰ ম্যাথমেটিক্সৰ সেই কিতাপটো আমি কমপ্লিট কৰিম আৰু যিমানবোৰ কনসেপ্ট আছে চ্যাপ্টাৰবোৰৰ তোমালোকক ইজিৰ পৰা ইজি ল্যাঙ্গুৱেজত বুজাবলৈ চেষ্টা কৰিম যেহেতু এটো মোৰ প্ৰথম ভিডিও তাৰ বাবে মই তোমালোকক মোৰ ইন্ট্ৰোডাকশনটো দিব বিচাৰিছো মোৰ নাম বিশাল কৌৰ আৰু মই বৰ্তমান অসম চৰকাৰৰ অধীনত বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত হৈ আছো তোমালোকে যদি মোক কন্টাক্ট কৰিব বিচাৰিছা তেনেহলে তোমালোকে মোক ইনষ্টাগ্ৰামত মেছেজ দিব পাৰা তোমালোকে তোমালোকৰ প্ৰবলেমখিনি কমেন্ট সেকশনত ক'ব পাৰা মই নিশ্চয় তোমালোকক ৰিপ্লাই দিম গাণিতিক আৰ্হি ষষ্ঠ শ্ৰেণীৰ প্ৰথম চ্যাপ্টাৰ যোনটো নতুন আমাৰ বুকৰ এডিশন আহিছে তাতে এই চ্যাপ্টাৰটো ফাৰ্ষ্টত আছে সেইকাৰণে আমি ইয়াৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছো আচ্ছা আজি আমি এইবোৰে শিকিম সংখ্যাৰ ভিন ভিন আৰ্হি সংখ্যাৰ চিত্ৰীয় উপস্থাপন সংখ্যাৰ বিভিন্ন আৰ্হিৰ মাজত এইবোৰ শিকিব গৈ আছো তাৰ আগতে আমি এইবোৰ শিকাৰ আগত সকলোৰ আগত আমি জানিব লাগিব যে পূৰ্ণ সংখ্যা কি হয় স্বাভাৱিক সংখ্যা কি হয় তাৰ বাবে আমি পূৰ্ণ সংখ্যা আৰু স্বাভাৱিক সংখ্যা চাই লওঁ এই সোয়া ইয়াতে লিখা আছে স্বাভাৱিক সংখ্যা যোনটো ইংৰাজীত কি কোৱা হয় natural numbers বুলি কোৱা হয় natural numbers আৰু natural numbers কা কয় যোন natural numbers বিলাক মানে স্বাভাৱিকত দেখোন যদি আমি প্ৰাৰ্থনাৰ কৰোতে যে খাৰি পাতো আমি স্বাভাৱিকত কি কেনেকৈ আমি কাউন্টিং শুরু কৰো 1 2 3 4 5 6 7 তেনেকৈ কৰো মানে স্বাভাৱিকতে ন্যাচুৰালি আমি 1 ৰ পৰা গণতি কৰো সেইভাবে এইবোৰক কি কোৱা হয় natural numbers বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয় নেক্সট কি আহিব আমি জানিব লাগিব কি পূৰ্ণ সংখ্যা কা কোৱা হয় পূৰ্ণ সংখ্যাক ইংৰাজীত কি কোৱা হয় হোল নাম্বার বুলি কোৱা হয় হোল নাম্বার কি হয় মনত ৰাখিবা বাকি সব 1 ৰ পৰা শুরু হয় স্বাভাৱিক সংখ্যা কিন্তু পূৰ্ণ সংখ্যাত এডিশনাল কি শূন্যৰ পৰা আৰম্ভ হ'ব যেনেকুৱা 0 1 2 3 4 5 এনেকৈ গৈ থাকিব আৰু তাৰ কোনো অন্ত নাই শেষ পৰ্যন্ত গৈ থাকিব লাখ হোক কোটি হোক 100 কোটি হোক সব ইয়াৰ মাজতে পৰিব পিছত আমি সাম কিছুমান সংখ্যা কা কি কয় নেক্সট আমি তোমালোকৰ কিতাপত কিছুমান তালিকা আছে যেনেকুৱা ইয়াতে সকলোবোৰ এক আছে এটো চাও পাৰিছা কিন্তু আমি কি আজি শিকিম অযুগ্ম সংখ্যা কি যুগ্ম সংখ্যা কি ত্ৰিভুজীয় সংখ্যা কি বৰ্গ সংখ্যা কি ঘন সংখ্যা কি বিৰাংক সংখ্যা কি দুইৰ ঘাত কাক কয় ঘাতক কি কয় ইংৰাজীত কয় ঘাতক পাৱাৰ বুলি কয় 3 ৰ ঘাত 10 ৰ ঘাত 3 ৰ গুণিতক এইবোৰ আমি আজি শিকিম যাতে আমাৰ ভৱিষ্যতে ক্লাস 7 হোক 8 হোক 9 হোক 10 হোক কেতিয়াও আমাৰ একো প্ৰবলেম নহয় এইবোৰ শিকোতে ঠিক লোকৰ বাবে মই ইংৰাজী আৰু অসমীয়া দুটা ভাষাতে ইয়াৰ এক্সপ্লেনেশন বোৰ দি দিছো কি হয় কেনেকৈ হয় তোমালোকে এইটো ডাউনলোড কৰিব পাৰিবা বা লিখি ল'ব পাৰিবা সোয়া ইভেন নাম্বাৰস মানে হৈছে কি যুগ্ম সংখ্যা ইংৰাজীত কি কোৱা হয় ইভেন নাম্বাৰস বুলি কয় ইভেন নাম্বাৰস কাক কয় তোমালোকক মই এটা ধুনিয়া পিকচাৰৰ সহায়ত যোনটো আমাৰ কিতাপতো দিয়া আছে তাৰ ওপৰতে অযুগ্ম সংখ্যা কি কোৱা হয় অড নাম্বাৰস বুলি কোৱা হয় আমি এটো একেলগে বুজিলে একেলগে যদি মই তোমালোকক কও তোমালোকে আৰু সহজে মানে বুজিব পাৰিবা এইকাৰণে মই দুটা একেলগে লৈ আছো এটা অড নাম্বাৰ মানে কি অযুগ্ম ইভেন নাম্বাৰস মানে কি যুগ্ম ইয়াতে সোয়া অযুগ্ম সংখ্যা চাইছানে আৰু এটো কি যুগ্ম সংখ্যা সোয়া এতিয়া অযুগ্ম সংখ্যা কি হ'ব ইয়াতে যে ডেফিনেশনটো এবাৰ পঢ়ি লোৱাটো ভাল হ'ব সোয়া যুগ্ম সংখ্যাটো আগছাও যুগ্ম সংখ্যা হৈছে এই সকলোবোৰ সংখ্যা যাক দুইৰে নিখুঁতভাৱে ভাগ কৰিব পাৰি অৰ্থাৎ দুইৰে ভাগ কৰিলে যাৰ কোনো অবশিষ্ট নাথাকে যদি ইয়াতে দুটা আছে দুটাতে আমি এটা ভাগ কৰিব পাৰিম ইয়াত কোনো অবশিষ্ট থাকিব জানো নাথাকে কিন্তু অযুগ্ম সংখ্যা তেনেকুৱা নহয় অযুগ্ম সংখ্যা ধৰা আমি তিনিটা আছে এটা এজনে পালে কি অবশিষ্ট কি থাকি যাব এটা থাকি যাব এটোৱে কৈছে দুইৰে ভাগ কৰিলে যাৰ অবশিষ্ট এক থাকিব সেইবোৰক কি কোৱা হ'ব অযুগ্ম সংখ্যা হ'ব এটা আমি পিকচাৰটো লৈ আহো আৰু চাও সোয়া অযুগ্ম সংখ্যা আমি ভাগ কৰিলো কিন্তু অবশিষ্ট কি থাকি গল এটা থাকি গল ইয়াতো দুটা ভাগ কৰিলো দুই অবশিষ্ট কি থাকিব এক থাকিব ইয়াতে এটা
দুটা তিনটা দুটা দুটাকে তিনবার ভাগ কৰিলো কিন্তু অবশিষ্ট কি থাকি গ'ল এটা থাকি গ'ল তেনেকৈ এটো কি ভাগ কৰিলো 4 ভাগ কৰিলো অবশিষ্ট কি থাকিছে এটা থাকিছে কিন্তু যুগ্ম সংখ্যা কি থাকিছে মানে কি ইয়াতে দুটা ভাগ কৰিলো ইয়াতে দুটা ভাগ কৰিলো অবশিষ্ট এটাও নাই কি নিখুত ভাবে আমি কি কৰিব পাৰি আছো ভাগ কৰিব পাৰি আছো কাৰণ এটো কি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় আশা কৰো তোমালোকে বুজি পাইছা নেক্সট আমি কি শিকিম ত্রিভুজীয় সংখ্যা কাক কয় ত্রিভুজীয় সংখ্যা তোমালোকে চোৱা এই ত্রিভুজীয় সংখ্যা ইংৰাজীত কি কয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰস বুলি কোৱা হয় কি কোৱা হয় ট্ৰায়াঙ্গুলাৰ নাম্বাৰস ত্রিভুজীয় সংখ্যা হৈছে এনে এটা বিশেষ সংখ্যা যাৰ হয় বিন্দুসমূহ ত্রিভুজ আকাৰত আঁকিব পাৰো ত্রিভুজ কেনেকুৱা দেখিবলৈ এনেকুৱা হয় না তিনিটা ভুজ থাকে ত্রিভুজ তে সংখ্যাৰ এই যে বিন্দু বিলাক যে আমি পাম ধৰা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা যিমানটাই হোক হেবোৰ দি আমি কি এটা ত্রিভুজ বনাব পাৰিম এতিয়া আমি চাও কোন বিলাক সংখ্যা দি আমি ত্রিভুজ বনাব পাৰো চোৱা ইয়াতে দি দিছে ত্রিভুজীয় সংখ্যাবোৰ 1 3 6 10 11 21 বুলি দি দিছে চাওচোন আমি ত্রিভুজীয় সংখ্যা এইবোৰ এইটো চোৱা কিতাপত ধুনিয়াকে ছবিসমূহ দি দিছে লগত এটা ইয়াতে ত্রিভুজ এটা হৈছে ত্রিভুজ আকার সমবাহু ত্রিভুজৰ আকাৰ লৈছে কিন্তু স্যার এইবোৰ আমি কেনেকৈ গম পাম যে এটো সহজ ফাৰ্ষ্টত আসলে কিমানটা এটা বিন্দু নেক্সটত কি কৰিছে চোৱা এটা খাৰি তলত বঢ়াই দিছে লগতে এটা বিন্দুও বঢ়াই দিছে লগত নেক্সট টু চোৱা এটা খাৰি বঢ়াইছে আৰু কি কৰিছে এটা বিন্দু বঢ়াইছে তেনেকুৱা চোৱা ইয়াতে আকো এটা খাৰি বঢ়াইছে আৰু লগতে কি এটা বিন্দু বঢ়াইছে ইয়াতে এটা খাৰি বঢ়াইছে লগতে কি কৰিছে এটা বিন্দু বঢ়াইছে তেনেকৈ আমি গৈ থাকিলে ত্রিভুজীয় সংখ্যাবোৰ পাই গৈ থাকিম তাৰ পিছত আমাৰ কি আছে বৰ্গ সংখ্যা ঘন সংখ্যা এই দুটা আমি আগত একেলগে আলোচনা কৰিলো দুটা একেলগে আলোচনা কৰিবলৈ গৈ আছো চোৱা মই ইয়াতো লিখি দিছো বৰ্গ সংখ্যা কি কয় হৈছে সেই সংখ্যা যাক এটা পূৰ্ণ সংখ্যাক নিজেৰে গুণ কৰিলে পোৱা যায় মানে এটা যি কোনো পূৰ্ণ সংখ্যা কি আছিল শূন্যৰ পৰা লৈ 1 2 3 4 5 গৈ থাকিব কি কৈছে এই পূৰ্ণ সংখ্যা এটা কি কৰা হ'ব দুইবাৰ পূৰণ কৰা হ'ব আৰু এটোৰ কি হ'ব দুইবাৰ পূৰণ কৰিলে ধৰা n যদি আমি 1 ধৰো তে কি হ'ব n into n মানে n মানে কি 1 into আকৌ 1 কি হ'ব এটো 1 গুণ 1 হ'ব আকৌ যদি n ৰ ভ্যালু যদি আমি 2 যদি ধৰো কি হ'ব n ৰ জায়গাত কি হ'ব 2 হ'ব আকৌ n ৰ জায়গাত 2 হ'ব কি হ'ব 4 হ'ব যদি আমি 3 ধৰো তে কি হ'ব 3 into 3 9 হ'ব তেনেকে কন্টিনিউ হৈ থাকিব পিছত 16 আহিব 5 পূৰণ কৰিলে 25 আহিব 6 পূৰণ কৰিলে 36 আহিব তেনেকে আহি থাকিব আশা কৰো তোমালোকে বুজি পাইছা আৰু ইয়াতে আমি আকৌ কিতাপত এবাৰ চকুটো ঘূৰাইলো কি দিছে চোৱা বৰ্গ সংখ্যাত 1 4 9 6 25 36 49 49 ৰ পিছত কি আহিব এটো 7 7 যা 49 8 8 যা কিমান 64 তেনেকে গৈ থাকিব এতিয়া আমি চাও ঘন সংখ্যা কাক কয় ঘন সংখ্যা আমি লিখিছো ঘন সংখ্যাক ইংলিশত কয় কিউব নাম্বাৰস বৰ্গ সংখ্যাত কি হৈছিল যোনটো n আছে এই পূৰ্ণ সংখ্যা নিজেৰে আৰু এবাৰ পূৰণ হৈছে দুবাৰ পূৰণ হৈছে কিন্তু পূৰ্ণ সংখ্যা কি হয় নিজকে তিনিবাৰ পূৰণ কৰিব যদি আমি n যদি 2 ধৰো তে n into n মানে 2 into 2 কি হ'ব 2 দুগুণ 4 4 দুগুণে 8 3 ৰ লগতো 3 into 3 সমান কি হ'ব 3 3 গুণ 9 9 3 গুণ 27 তেনেকে গৈ থাকিব ইয়াতে চোৱা 1 8 27 64 125 216 তেনেকুৱা গৈ থাকিব আৰু যেতিয়া আমি 7 বা 8 ত উঠিম সেইবোৰ আমি ভালকে আৰু ইন ডেপথ আমি পঢ়িবলৈ ট্ৰাই কৰিম এতিয়া তোমালোকে খালি গম পাই ৰাখাটো বহুত দৰকাৰী এতিয়া চোৱা আমি পঢ়িম হল বিৰাহাংক সংখ্যা কাক কয় তাৰ আগতে আমি বিৰাহাংকৰ বিষয়ে অলপ জানি লোৱা ভাল বিৰাহাংক
এজন প্ৰাচীন ভাৰতীয় পণ্ডিত আৰু ছন্দ বিশাৰদ আছিল, যাক গণিতৰ ক্ষেত্ৰত তেওঁৰ কৰ্মৰ বাবে জনা যায়। ইমানখিনিয়ে দিয়া আছে, ইমানখিনি জানিলে আমাৰ ইনাফ। এতিয়া চোৱা, বিৰাহাংক সংখ্যা কাক কয়? বিৰাহাংক সংখ্যা প্ৰতিটো নতুন সংখ্যা তাৰ আগৰ সংখ্যা দুটাৰ যোগফল। যদি এটা সংখ্যা আমি পাওঁ, ধৰা আমি এটা সংখ্যা যদি 3 পাইছোঁ, এই 3টো ক'ৰ পৰা আহিব? আগৰ দুটা সংখ্যাৰ যোগফল। যেনেকৈ 1 + 2 যদি কৰোঁ 3 পাম, তেনেকুৱা আহিব। যদি নেক্সট সংখ্যাটো 3 আছে, নেক্সট সংখ্যাটো 5 হ'ব, কাৰণ তাৰ আগত 2 আছে, 2 + 5 আমি 5 পাম। তেনেকৈ এইবোৰকৈ কোৱা হয় বিৰাহাংক সংখ্যা। ইয়াতে ধুনীয়াকৈ আমি চাই লওঁ সংখ্যা কিছুমান। চোৱা, প্ৰথমতে চোৱা, 0 1 2 3 4 5 তেনেকুৱা আছে। 0 প্ৰথমতে আমি 1ৰ পৰা শুৰু কৰিম। 1 আছে, হয় না নাই? 1 আৰু 0 যোগ কৰিলে কি হয়? 1 হয়। 1 আৰু 1 যোগ কৰিলে কি হয়? 2 হয়। 2 আৰু 1 যোগ কৰিলে কি পাম? 3 পাম। 2 আৰু 3 যোগ কৰিলে কি পাম? 5 পাম। 5 আৰু 3 যোগ কৰিলে 8 পাম। 8 আৰু 5 যোগ কৰিলে 13 পাম। 8 আৰু 13 কৰিলে 21 পাম। তেনেকৈ গৈ থাকিব। মানে কি কৰিলোঁ যে আমি যে এই নম্বৰটো পাই আছোঁ, যে নম্বৰখিনি তাৰ আগৰ দুটা সংখ্যাৰ যোগফলৰ যোনটো পাম, সেইটো তাৰ নেক্সট সংখ্যাটো হৈ আছে। এইটোৱে হৈছে বিৰাহাংক নাম্বাৰছ। আশা কৰিছোঁ বুজি পাইছা। নেক্সট আমি চাওঁ কি শিকিম, এনেকৈ গৈ থাকিব। এতিয়া চোৱা, ঘাত, 2ৰ ঘাত, 3ৰ ঘাত, এইবোৰতো আমি পালোঁ। 2ৰ ঘাত, ঘাত মানে কি কৈছিলোঁ আমি? ঘাত মানে হৈছে ইংলিছত কি কোৱা হয়? পাৱাৰ বুলি কোৱা হয়। ঘাত, 2ৰ ঘাত যদি কওঁ, 2ৰ ঘাত 1 2 4 8 16, এইবোৰ কি 2ৰ ঘাত। মই তোমালোকক ইয়াতে ধুনীয়াকৈ বুজাই দি আছোঁ। 2ৰ ঘাত মানে ওপৰটোক কি কোৱা হয়? এইটোক কি কোৱা হয়? এইটোক কোৱা হয় হ'ল তোমাৰ ঘাত, বা ইংৰাজীত কি কোৱা হয়? পাৱাৰ বুলি কোৱা হয়। 2ৰ ঘাত যদি 1 হয়, তে 2 কিমান বাৰ পূৰণ হ'ব? এবাৰেই পূৰণ হ'ব। তে কি হৈ যাব? এইটো 2 হৈ যাব। 2ৰ ঘাত যদি 2 হয়, তেনেহ'লে কি হ'ব? 2 দুবাৰ পূৰণ হ'ব। কি হ'ব? 4 হ'ব। 2ৰ ঘাত যদি 3 হয়, তেনেহ'লে কিমান বাৰ পূৰণ হ'ব? 2টো 3 বাৰ পূৰণ হ'ব। 2 2 4, 4 2 8। 2ৰ ঘাত যদি 4 হয়, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, কি হ'ব? 2 2 4, 4 2 8, 8 2 কিমান? 16। তেনেকৈ গৈ থাকিব। এতিয়া আমাৰ নেক্সট কি হৈছে? 3ৰ ঘাত। 3ৰ ঘাতো চাই লওঁ। 3ৰ ঘাত কৈছে, যদি 3ৰ ঘাত 1 হয়, কি হ'ব? 3 এবাৰেই। 3ৰ ঘাত যদি 2 হয়, কি হ'ব? 3 দুবাৰ হ'ব। 3 কিমান হ'ব? 3 দুবাৰ হ'ব। 3ৰ ঘাত যদি 3 হয়, তে 3 কিমান বাৰ হ'ব? 3 বাৰ হ'ব। তেনেকৈ গৈ থাকিব। 3 3 গুণ 9, 3 3 গুণ 9, 3 9 গুণ 27, তেনেকৈ 3ৰ ঘাত গৈ থাকিব। নেক্সট কি আছে? 10ৰ ঘাত, ছেম। নেক্সট কি আছে? 10ৰ ঘাত, ছেম। 10ৰ ঘাত যদি 1 হয়, 10 হ'ব। 10ৰ ঘাত যদি 2 হয়, 10 কিমান বাৰ পূৰণ হ'ব? 2 বাৰ। 10 কিমান বাৰ পূৰণ হ'ব? 2 বাৰ পূৰণ হ'ব। 10ৰ ঘাত যদি 3 হয়, কিমান বাৰ পূৰণ হ'ব? 3 বাৰ পূৰণ হ'ব, হয়নে নাই? কি হ'ব? 10 এবাৰ পূৰণ হ'লে 10। তাৰপিছত আহিব আমাৰ 10 1 1, কিমানটা শূন্য আছে? 3টা শূন্য আছে। তে 1ৰ পিছত 3টা শূন্য লাগিব। তেনেকুৱা। তাৰপিছত আমাৰ আহিব গুণিতক। গুণিতক কাক কয়? সেইটো আমাৰ ক্লাছ 6ত বহুতেই জৰুৰী। আমাৰ দুটা বস্তু আছে, আগন্তুক চেপ্টাৰত পঢ়িম আমি ভালকৈ, গুণিতক আৰু উৎপাদক। গুণিতক হৈছে তোমাৰ পিকচাৰৰ সৈতে তোমালোকক মই অলপ দেখুৱাব বিচাৰি আছোঁ। চোৱা, 3ৰ পূৰণ কৰি থাকিলে 3ৰ গুণিতক হ'ব। যেনেকুৱা 3 আছে, এবাৰ আছে। ইয়াতে 3 কিমান বাৰ আছে? দুবাৰ আছে, মানে দুবাৰ গ'ল। 3 পূৰণ 2। 3 কিমান বাৰ আছে? 3 বাৰ আছে, মানে 3 পূৰণ 3 বাৰ হৈছে। 3ৰ লগত
কিমান বাৰ আছে ইয়াতে 4 বাৰ আছে ইয়াতে কিমান বাৰ আছে 5 বাৰ আছে তাৰ মানে তোমালোকে 3 ৰ লগত 1 পূৰণ কৰা 2 পূৰণ কৰা 3 পূৰণ এই যে সংখ্যাবিলাক পাবা 3 6 9 12 15 এইবিলাকে হ'ব কি 3 ৰ গুণিতক বৰ্গ সংখ্যা সোৱা যদি আমি পিকচাৰত কৰিব বিচাৰো এইবিলাক সোৱা বৰ্গ সংখ্যা হৈছে এইবিলাক কিউব চাইছানে 1 2 3 এনেকৈ পিঠ তিনিটাকে যাব 8টা হৈছে 27টা আশা কৰো তোমালোকে এইবোৰ বুজি পাইছা এই সংখ্যাবোৰ কি হয় কেনেকৈ হয় আৰু নেক্সট আমি ভিডিঅ'ত আৰু অলপ চাই কৰিম তাৰ ভিতৰত আমি এটা কোৱেশ্চন চাইলো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি স্বাভাৱিক সংখ্যা কি 1 ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হলে সকলোতকৈ সৰু কি হ'ব 1 হ'ব আটাইতকৈ সৰু পূৰ্ণ সংখ্যা যদি কয় কি হ'ব 0 0 টো কি হ'ব সৰু আৰু 1 টো স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু বুলি আমি কম আগন্তুক চ্যাপ্টাৰত আমি আৰু কিছুমান কৰিম যেনেকৈ এইবিলাক বিন্যাস আছে ছবিবিলাক এইবোৰ কেনেকুৱা হৈছে এইবোৰ চোৱা কিছুমান সংখ্যা আছে ইন্টাৰেষ্টিং কিছুমান বস্তু আছে এইবিলাক আমি জানিম যে ঊৰ্ধ্বক্ৰমৰ পৰা অধক্ৰমত খজালে আমি কি পাও এটা বৰ্গ সংখ্যা পাও আৰু আছে আমি নেক্সট চ্যাপ্টাৰত পাৰিলে শেষ কৰি দিব ট্ৰাই কৰিম বেছি দীঘলীয়া কৰিব নাযাও প্ৰথম ভিডিঅটো তোমালোকে যদি ভাল পাইছা তেনেহলে লাইক এটা কৰিবা আৰু কিবা যদি বুজি নাই পোৱা কমেন্ট সেকশনত মোক জনাই দিবা আশা কৰো আমি নেক্সট ভিডিঅত লগ পাম আকৌ থ্যাংক ইউ